মই আজি এখন চিনেমাৰ ৰিভিউ নকৰো, ৰিকমেণ্ড কৰিবলৈ ওলাইছো। আৰু এখন হৰৰ জনাৰৰ চিনেমা, ইণ্ডিয়ান চিনেমা, মালায়ালী চিনেমা। অফক'ৰ্চ চিনেমাখন 2025তে ওলোৱা। এইখন হৈছে ডাইজ ইৰে বুলি। যিসকলে চিনেমাৰ খা খবৰ ৰাখে তেওঁলোকে হয়তো শুনিছে এইখন চিনেমাৰ নাম। এইখন হৰৰ হিচাপে মানে খুব নাম কৰিছে, মানে খুব মানুহে ভাল পাইছে এইখন চাই। আৰু ময়ো চালো তেনেকে, যেতিয়া OTTত আহিলে, মষ্ট প্ৰবেবলি জিঅ' হটষ্টাৰত আছে। আৰু চিনেমাখন মানে ওৱান অফ এ কাইণ্ড মানে হৰৰ চিনেমা বুলি ক'ব পাৰি। লাইক ভেৰি মিনিমেলিষ্টিক টাইপৰ, তাৰ মাজতো খুব ধুনীয়াকে তেওঁলোকে সেই যিটো ভয় খাব লাগে মানুহে হৰৰ চিনেমাত, ঠিক তেনেকুৱা ধৰণৰ ভয়ৰি এটা আছে। অকমান থ্ৰিলাৰ মানে ৰহস্যধৰ্মী এলিমেণ্ট এটাও আছে। আৰু যিসকলে এনেকুৱা ধৰণৰ চিনেমা চাব বিচাৰি আছে অকমান ডিফাৰেণ্ট, তেওঁলোকে এইখন চিনেমা চাব পাৰে, ডাইজ ইৰে বুলি। চালে গম পাব কি হয় এইবোৰ বস্তুৰ, মানে নামটো মিনিংটো কি। আৰু হেপী ৱাচিং।